নন ঐ নন খাও নাই মই পাৰি দিয়াম তই খাও নাই মই পাৰি দিয়াম চাবি আকৌ ইমান কষ্টত পাৰি আনিছো নেখাব লাগিলে আজি ৰাতি থুলু খটৰ পুখুৰীটোত তোক জুবুৰিয়াই মাৰি পেলাম কোন ক'ত আছ ওলা ওলা আমাৰ গুটি ভূতে ধৰিলে মুঠতে যি হৈছে চব এই বাপেকডালৰ কাৰণে হৈছে ঘৰত থকা হ'লে এনেকুৱা নহয় আজি ৰনা ল'ৰা কিবা এটা হওকচোন আজি প্ৰথম বাপেকডালকে মাৰি পেলাম তাৰপিছত ঘৰটোতে ভঁৰালটোতে জুই লগাম আৰু নিজেও সেই কোৱাতে জঁপিয়াই মৰি থাকিম অ গুটি তই ওলালি মিছলীয়া দুটাই মানে ইমান ডাঙৰ কথা মোক মিছাকেহে কৈ থৈ গ'ল ৰহ ক'ৰবাত লগ পালে এনেকুৱা বাঘ ঢেকা দুটামান দিন নহয় এনেকুৱা ভয় খালো পটককে মাৰ নাযায় আকৌ মোৰ এই চাট খং জিঅ' ওলাই গৈছিলেগে পাই ঐ শুন তোক যে মই ইমান ভালকে কৈ থৈ যাওঁতেও তই মোৰ কথা নুশুনিলি কিহে পাই ইমান দুপৰীয়াখন এই গেলা গৰমত লোকৰ বাৰীয়ে ফুৰি আম বিচাৰি ফুৰিবলৈ আম মই খালো ননলে আনিছো নেলাগে থ ইমান গৰমত তই পাৰি আনিছ অকলে সিহঁত দুটা দেখোন অথনি আহিলে নেলাগে সিহঁতক দিবলৈ ধুনীয়াকৈ কাটি ল'ম দুটা নিমখ জলকীয়া সানি খাই পেলাওঁগে বল এইকেইটা আম অকল ননৈহে খাব কথাষাৰ যেতিয়া গাঁৱৰ ৰাইজৰ কাণত পৰিব আমাৰ মা দেউতাইতো গম পাবই লগালগ মোক কেনেকুৱা দিব বুলি ভাবিছ মোৰ ঘৰলৈ যাবলৈ ভয় লাগিছে কি কৰো জানো বৰ বেয়াকৈ ধৰা পৰিলো আজি নোযোৱা হ'লে ভাল আছিলে ন তহঁত দুটাই অথনিৰ পৰা ইয়াতে বহি আছ নি ঘৰখীয়া হৈ এনেকৈ কথা শুনিলেহে মোৰ ল'ৰা আগতে লাগে ঐ এতিয়ালৈকে গম পোৱা নাই কি ফুচফুচাই আছে দুইটাই মোনাটো নি একেবাৰে পাকঘৰত থৈ দেগে মই বাহিৰে পিছফালে গৈ ভৰি হাতকেইটাত তিয়াই লওঁগে এনেকুৱা গৰম উঠিছে তই নগলি ভালেই হ'ল বুজিছ মা জিলাপি আনিছেনে দেউতাই সিটো মোনাত আনি আছে তোৰ জিলাপি তিনিআলিতে গুটি বাপেকডালক লগ পালে আকৌ কিনো কথা পাতি আছে ইমান লেমলেমীয়াকে পাবহিয়ে চাগে অকণমান পিছত ৰ গুটি বাপেকক লগ পালে দেখোন ইমান সময় চাগে গমেই পালে ন নেজানো দেই কি আছে আজি কপালত ভগৱানেহে জানে গম নেপালে দেউতা অহাৰ পিছত জিলাপি খাবলৈ পাবি নহ'লে পিঠি ছাল এৰি যোৱাকে গৰু পিটন পাবি আজিৰ পৰা নেযা দে এনেকুৱা গেলা গৰমডালত বজালে খাবলৈ নাপায় মৰিলেও মৰিম হয় ন নেমু হকে চেপি নেমু চৰবত অকণ বনাচোন এইটো সময়তেনো এই গুটি মাকজনীয়ে ফোন কৰিব লাগে নে বৰ আমনি লাগে দে এনেকুৱা গেলা গৰমত মোবাইলে কথা পাতি থাকিবলৈ কিবা দৰকাৰ থাকিলে ডাইৰেক্ট ঘৰলৈ গুচি আহিলেও হয় নহয় হয় ন গুটি মাকে ফোন কৰিছে এইফালে আছোন তই ৰিচিভ কৈ দে মা ঘৰত নাই মোবাইলটো থৈ বজাৰলৈ গৈছে বুলি কৈ দে ল ধৰ মোৰ কথা সুধিলে মা ঘৰলৈ আহোঁতে বহুত দেৰি হ'ব বুলি কৈ দিবি হেল্ল' গৰমখনত কাম বঢ়াই থাকিব মিছামিচি হয় ন ভালেই হ'ল তই ৰিচিভ কৰিলি মই তোক বিচাৰিয়ে ফোন কৰিছিলোঁ তই পটাপট আমাৰ ঘৰলৈ আহচোন আমাৰো মই আম খাবলৈ যোৱা কথা আমাৰ মায়ে আকৌ গমেই নাপায় নহয় এতিয়া যদি মই আকৌ আপোনাৰ লগত গুটিক বিচাৰি যাওঁগৈ তেতিয়াহ'লে মায়ে গমেই পাই যাব বৰ বেয়াকৈ মাৰিব মোক গুটি মাকে আমাৰ ঘৰলৈও ফোন কৰিছে চাগে সেইষাৰ কথা ক'বলৈ ফোন কৰা নাই মই তহঁতি যোৱাগে অলপ সময় পিছতে গুটি আহি ওলালেহিয়ে দেখোন ঘৰলৈ ক'তনো ভূতে ধৰা দেখিলি আমাৰ ল'ৰাটোক তহঁতিহে জান দেই তহঁতলৈ আমো পাৰি লৈ আনিছে ইমান গৰমত পাৰি লৈ আনিছোঁ তই খাবই লাগিব বুলি জেদ ধৰি চোতালতে থিয় হৈ আছে অথনিৰ পৰা গুটি ঘৰলৈ আহিলে সেইটো কেনেকৈ ওলালেহি আকৌ তাক দেখোন খাটাং ভূতে পাইছিলে সেইটো হওঁ নেকি আছোন না দুইটাই খাই থৈ যায়হি ই অনা আমকেইটা নহ'লে ঘৰৰ ভিতৰলৈ নোসোমাই দেখোন নেলাগে দুইটাকে মাতিব নালাগে অকল এটাক মাতক ননক মাতক অকল ননক লাগে মোক ন সৌক নেলাগে বোলেও আনিবলৈ অকল তয়ে গুচি আছোন নেজানো আৰু পাই তোলেনো ইয়াৰ কি ইমান মৰম হ'ব তেতিয়াহ'লে গৈছোঁ ননক একো ভূতেই ধৰা নাই আমি এনেই ভয় খালোঁ খকুৱাটোৰ চালা আমাক আম দিবলৈ পাম বুলিয়ে চাগে সি ইমান ভেকচন ধৰিলে তই অকণমান সময় ৰৈ দে মই হাউতকৈ গৈ আমকেইটা লৈ আনোগৈ ঘৰলৈ আনি দুইটাই মজাকৈ কাটি খাম নিমখ জলকীয়া লগাই যা নহ'লে নেমু পানী বনাইছিলোঁ নহয় মাক এগিলাচ দি বাকীখিনি তই খাই পেলাবি মই নাখাওঁ আৰু দে ঘৰলৈ আহি একেবাৰে আমকে খামহি খকুৱা হ'ল বুলিয়ে মোৰ সমান ল'ৰা এটাই 50-60টা আম খাই পেলাব পাৰেনে একেলগতে তাকো গুটিয়ে চুটিয়ে বৰ আচৰিত কথা দেই মোৰ দেখোন ডাঙৰ হ'লে 3টা আম খালে কিবা নিচিনা লাগে এগছ চাকি নুমালে এই গছ চাকিটো আগুন্দিৰ নামতহে জ্বলাই থোৱা আছিলে মানে আগুন্দি আকৌ কাৰোবাৰ গাত সোমালে সৰ্বনাশ কিন্তু কেনেকৈ মই সুধিছোঁ চাকি গছ কেনেকৈ নুমাবলৈ পালে কিন্তু মই জানো কেনেকৈ কি কাৰণে নুমালে আৰু কেনেকৈ জ্বলাব লাগে মই ভালদৰে জানো এতিয়া দুইটাই মোৰ পিছে পিছে মাতোতে কিবা ভয় লাগি গৈছে কলৈ বা নিয়ে নেজানো মনে মনে গৈ থাক এই ল'ৰাকেইটা আকৌ
কলৈ গ'ল দুয়োটাই বাহিৰতে বহি আম খাই আছে বুলিহে ভাবিছিলোঁ বৰ কথা নুশুনাটো গোটেই পাই আছোঁ আজি ইয়াক মম কৰি কৰি উভত গুৰে নাচিছে আহক আজি ভালকৈ দিম আজি এহেকা ক এইবাৰ ভালে ভালে সঁচা কথা ক কোনটোৱে কেইটা খালি আম ইমান ভালকে কোৱাৰ পিছতো যে তহঁত দুটাই তালৈ গৈ আম খাই থৈ আহিলি সেইটো খাটাং বাবা বিশ্বাস কৰক আমি দুটাই সঁচাকৈ নাই যোৱা তালৈ মানে যাম বুলি কথাহে পাতিছিলোঁ খামগে বুলি কথা পাতিছিলোঁ কিন্তু বিশ্বাস কৰক বাবাৰ শপত মহাদেৱৰ শপত আমি তালৈ নাই যোৱা আপোনাৰ কথা শুনিয়ে তালৈ নগ'লোঁ আমি আম নাই খোৱা বাবা কাৰ শপত বুলি ক'লি মহাদেৱৰ শপত বাবাৰ শপত বাবাৰ শপত খাইছে যেতিয়া ইহঁত দুটাৰ গাতটো সঁচাকৈ আগুন্দি নাই তেন্তে গাঁৱৰ কোনোবা মানুহেই আম খাবলৈ গৈছিলে নিশ্চয় ইমান মিঠা হ'বই মিঠা কোনে পাৰিছে এই আগুন্দিয়ে পাৰিছে আগুন্দিয়ে পাৰিছে খালে ঐ খালে 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 কঠীয়া ধৰা শেষ কৰি পেলাব এতিয়া গৰুজাকে ইমান দূৰলৈ এই বুঢ়ী মানুহজনীয়ে যাওঁ কেনেকৈ বাৰু গৰু খেদিবলৈ সেইকাৰণে কঠীয়া ধৰা ঘৰৰ ওচৰতে পাৰ বুলি কৈছিলোঁ নাই ক'ত শুনিব মোৰ কথা চব সিহঁতৰ মতে হ'ব লাগে এতিয়া আকৌ কঠীয়াৱনীত গৰু সোমালে মোবাইল চাই চাই অন্ধ হোৱা চকুবোৰে নেদেখে নহয় গৰু এই বুঢ়ীয়েহে খেদিবগৈ লাগে এইবাৰ দেখোন হিগত চাকিও নোমালে বাবা নামত এতিয়ালৈকে আমি 100বাৰমান শপত খালোঁ কিন্তু এইবাৰ আমাৰ ফালে নেচাব এইবাৰ কিন্তু আগুন্দি বাগুন্দি কোনেও সহজতে বন্দী কৰিব নোৱাৰিব যোৱাবাৰতকৈ বেছি শক্তিশালী হৈ আহিব যাৰ গাত লম্ভিব উৰে নিশা ঘৰৰ বাহিৰত থাকিব গৃহস্থক নানা ৰকমে আমনি কৰিব অত্যাচাৰ কৰিব নেখাবলগীয়া বস্তু খাবলৈ বিচাৰিব মানুহ গৰুক কাকো ৰেহাই নিদিব মুঠতে অহা বছৰলৈ যদি মই কোৱা জেগাত কঠীয়া নিহিছে খেতিয়ে নকৰোঁ মই যি কৰে কৰি থাকিব কঠীয়া নিদৰা ওচৰত হ'লে তুলি তুলি ৰুই থাকিবলৈ ভাল কথা ক'বলৈ আহিছে আগদিনাই তুলি থৈ পিছদিনা দাঙি নি ৰুলেগে তাই কঁকাল ভাঙি মৰিবনে এইডাল ৰ'দত ইমানখন বাট দৌৰি আহি গৰু খেদোৱা মুখৰ কথাহে এই পথাৰৰ মাজত হৰি 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 এই শনিকলি দুটালৈ চা এইডাল গেলা গৰমত তহঁত দুটাই দুপৰীয়াখনত গছজোপাৰ ওপৰত কি কৰি আছ সেইটো ওলোটা হৈ আছে এইটো গুটি নহয়নে মৰিবলৈ বিচাৰিছ হপাই গছৰ পৰা পৰি মোৱা চোৱা ফালি নাম তই গুটি নামিছনে দুইটাই নাম মোৰ চকুৰ আগতে গছৰ পৰা নামিবলৈ পালে গাত থকা গোটেই তেজখিনি শুহি খাই থৈ দিম গম পোৱা নাই তহঁত দুটা এনেকুৱা কথা নুশুনা ল'ৰা মানে নুশুনা মানে ডাঙৰ মানুহৰ কথা মৰ যি ভাগে মৰিবলৈ মন গৈছে মৰ সেই বুলিহে ক'লো আৰু গুটি কোন মই যাৰ গাত সোমাই আছো তাৰ নাম গুটি আৰু তই যাৰ গাত সোমাই আছ তাৰ নাম ননয় আম খাই মেলি এদায় কৰিলে চাগে ইমান সময় গুটিৰ লগত মই এনেই ৰখি আছো যেন লাগিছে যাওঁগে ক'তনো সি আৰু গুটিক লগ পালে মোক পাত্তা দিব তই গলি গৈ যায় আমাৰ নন ক'লৈ গ'লগে আগফালে দুইটা একেলগতে বহি আছ বুলিহে ভাবিছিলোঁ নন নাই গুটিহঁতৰ ঘৰলৈ গৈছে গুটি মাকে ফোন কৰি তাক আম খাবলৈ মতা নাই জানো মোক ৰখি থাকিবলৈ কৈছিলে মই যাওঁগে মাহঁতে বজাৰলৈ গৈছিলে নহয় ইমান পৰ চাগে আহি পালেহি মোক নেদেখিলে খং কৰিব আকৌ জেঠুৱে বজাৰৰ পৰা জিলাপি আনিব নহয় এটা খাই যাবি আজি নেখাওঁ আৰু দিয়ক আমাৰ মাও আনিব চাগে বজাৰৰ পৰা নহ'লে কাইলৈ ননৰ হাততে মোৰ কাৰণে এটা দি পঠিয়াব স্কুললৈ এই মানুহজনকো জুইলে আৰু দেই এতিয়ালৈকে দেখা দেখি নাই একেলগতে বজাৰলৈ যোৱা মানুহ ঘূৰি আহিও এঘুমতি শুই ল'বলৈ পাৰিলোহেঁতেন কঁঠালৰ আঠাত লাগি ধৰিলে আজিকালি ল'ৰা মাকহঁতে এদিনত 25 ঘণ্টা মোবাইল চাই চাই জন্ম দি থৈছে এইডালো নুশুনে আমাৰ কথা আচলজনীকে লগ পালো পাগলীজনী নিচিনা কেনেকে অকলে অকলে কথা পাতি গৈ আছে নেমাতিলেও নহয় এই চবক জেঠাই কি হ'ল অকলে অকলে কথা পাতি গৈ আছে যে পুতেকৰ কথা ভাবি থাকোঁতে বাপেকডাল আহি মুখৰ আগত ওলালেহি দেখোন কৈয়ে পঠিয়াও তোক লগ পালো ভালেই হ'ল বুজিছ বেলেগৰ কথা নহয় তহঁতক গুটি কথাকে ভাবি আহি আছিলো পুতেৰক সময় থাকোঁতে চম্ভাল বুজিছ পুতেৰক চম্ভাল কেলে কি হ'ল আজি ঘৰলৈ গৈ কেনেবাকে নেদেখিমচোন তাক পিঠি ছাল ছিঙি যোৱাকে কোবাম বাপেকক চিনি পোৱা নাই সি মাকজনী নাথাকোঁতে দিনৰ দিনটো আম খাবলৈ যোৱাই নুজুলে মানে তাক এতিয়া আকৌ নৈ কিনাৰলৈ গৈ গছত ওলমি আছেগে গুটি কি হ'ল কিহৰ কাৰণে ইমান চিঞৰি আছে এই গৰমখনত নে গৰমত চৰিবলৈ গৈ মূৰটো গৰম হৈ আহিলে বেছিকে ঘৰলৈ আহি এনেকে পদূলিৰ পৰা চিঞৰ বাখৰ লগাইছে যে সেইবোৰ বাদ দিয়া ল'ৰা ক'ত আছে গুটি ক'ত খবৰ আছে নাই তোমাৰ মাকজনী হৈ মই কি জানো পুতেক ক'ত আছে মাকজনী হৈ বুলি কথা ক'বলৈ আহিছে আপোনাৰ পুতেক নহয় সি
অকল মোৰে পুতেক সঁচা কথা ক'বলৈ গ'লে এই ঘৰত থাকিবলৈ মন নকৰা স্বভাৱটো পুতেকে আপোনাৰ পৰাই পালে মিছা কথা ক'লে কিডাল হ'ব এতিয়া তালৈ খং উঠি লাভ নাই নিজে ক'লৈ গৈছিলে সেই খা কওক আগতে দেখিছা পুতেয়া চব কথা এনেকে গা পাতি লোৱা নহয় সেইকাৰণে পুতেয়া চল পাই এনেকে মূৰৰ ওপৰত উঠিছেগে মোৰ লগত তাৰ কথা মিলাই থাকিলে নহ'ব নহয় কেনাই বুঢ়ীয়ে পথাৰত গৰু খেদাবলৈ গৈ দেখি আহিছেগে পুতেয়ে হেনো নৈ কিনাৰলৈ গৈ গছ এজোপাত ওলমি আছেগে ননৰ লগত ওলমি আছেগে কি ওলমি আছেগে সেইবোৰ নাজানো মই মুঠতে বুঢ়ীয়ে কোৱা মতে তাই হেনো সিহঁত দুটাক গছৰ ওপৰৰ পৰা নামিবলৈ কৈছিলে সিহঁতে নেনামিলে নুশুনিলে তাইৰ কথা সেই দেখি বুঢ়ী একেবাৰে খঙত জ্বলি পকি আহিছে ৰাস্তাত পাই মোকে যিখন কথা শুনাই আছে পুতেয়ৰ হৈ লৈ আহাগে পুতেয়ক বাদুলি ওলম আগতে ওলমি আছে বোলে বাবা গধূলি হ'বলৈ হ'লে দেখোন এতিয়ালৈকে কাৰো পৰা একো খবৰ অহা নাই যে বাগুন্দি যে কাৰোবাৰ শৰীৰত সোমাইছে সেইটো খাটাং আহিব ৰহ লাহে লাহে খবৰ আহিব নহ'লে আমি দুইটা গাঁৱৰ ফালে এপাক গৈয়ে চাওঁ নি গৈ চাবলৈ পাৰ যা নহ'লে খবৰ পোৱাৰ লগে লগে লগালগ গুচি আহিবি আজি ৰাতি কাৰ ঘৰত থিয়ৈ ৰাতি পুৱাবলগীয়া হয় কোনো ঠিক নাই ঠাণ্ডা ঠাণ্ডা পানী এগিলাচ খাই লওঁ তেনেকুৱা কথা নি ই আপোনালোকৰ ঘৰৰ পৰা অহা হ'ল নহয় ভালে পোৱা আৰু গুটিহঁতৰ ঘৰলৈ গৈছিলে যেনিবা সি ইমান পৰ লাগি থাকিবগৈনে সেই আকৌ সিহঁতকেইটাতো ইঘৰে সিঘৰে সদায় অহা যোৱা কৰে আগতে গ'লেও দিন দুপৰতে ঘৰলৈ গুচি আহে আজিনো কি কাৰণে লাগি ধৰিলে ইমান পৰ বাপেকে খঙতে গৈছে চিটিকনি এডাল লৈ য'তে পাওঁ তাৰপৰাই মৰিয়াই ঘৰলৈ আনিম বুলি মই বাৰু এতিয়া ভায়েকক লগত লৈ এই ৰাতিখন ক'লৈ বিচাৰি যাওঁ হয় তাক অথনি আপোনালোকৰ সৰু লগতে বহি আছিলে আকৌ মই আকৌ বান্দাতে দুটাই বহি আছিলে বুলিহে ভাবিছিলোঁ পিছতহে গম পাইছোঁ বোলে সি অকলে গুটিহঁতৰ ঘৰলৈ গ'ল হওক দিয়কচোন ফোনটো কথা খা আৰু এবাৰ ভালকৈ সুধি চাওঁ নাই দুইটাই দিনৰ পৰাই নাই এইখিনিতে থিয় হৈ আছিলে দুইটাই আম 4-5টামান লৈ মই আম খাই আছে বুলিহে ভিতৰত গৈ কাম কৰি আছিলোঁগৈ 5 মিনিটমানৰ পিছত বাহিৰলৈ ওলাই আহি দেখিছোঁ এটাও নাই আমো নাই গুটিও নাই বহুত দিনৰ মূৰত আজি বজাৰলৈ এপাক ওলাই গৈছিলোঁ আজি হেনো এনেকুৱা হ'ব লাগেনে বন্ধুৱে তেতিয়াহ'লে গুটিকেই বিচাৰি গৈছে হ'বলা বিচাৰি যোৱা আধা ঘণ্টামানেই হ'ল ফোন এটা অহা নাই দেখোন পাইছে নে নাই পোৱা নে কি হ'ব এই ল'ৰাটো মোৰ মূৰটো খাই পেলালে এইটোৱে একো নহয় খুৰীদেউ ইমানকৈ চিন্তা কৰিব নালাগে বম বম ভোলে